আমাৰ মাজত আজি নতুন হেতিয়ক আপাচি মালাকাৰ সঁচা ভিডিঅ' বনাই আছে নেকি এন্দা সঁচাকে নহয় কোৱা দি উঠবি কোৱা দে আমি ভিডিঅ' কৰিম লুকিব নালাগে ভাল লাগব এই যা তই কিবা তোৰ কথা কওঁ তোৰ বিষয়ে কিবা অলপ কৈ যা চিনাকি দি যা ৰাইজক গুড মৰ্নিং গাইজ গুড মৰ্নিং বহুত দেৰিকে উঠিলো গুড মৰ্নিং কি হ'ল তোৰ কি হ'ল দিম ৰ খাবা দি আছো কোনো পাইছে মই ৰুটিটো খাই লওঁ আগে সন্ধ্যাই বজাৰ কৰ হা ৰুটিটো খাই লওঁ গাইজ আপোনালোকক ক'ব পাহৰি গৈছিলোঁ আজি মই বজাৰত আহিছোঁ বৰ্তমান বজাৰত বস্তু যি দাম মানে কি ক'ম আৰু এই চব্জি গোটেই ভৰ্তি হৈ গৈছে তথাপিতো মানে দাম কমা নাই বস্তুৰ এনেকৈ বজাৰ কৰিব নোৱাৰি আৰু আমাৰ বজাৰ কৰা বৰ্তমান হৈ গ'ল এতিয়া ঘৰত যাই থকাই ভাল হ'ব মায়া এই ব্লক পাৰা ৰাস্তাটোত চাউণ্ডটো মানে কপি উঠি না আমি বৰ্তমান হাজোত গৈ আছো হাজোত মোবাইল এটা ভাল কৰিব লাগে সেইটো দিব যাই আছো মোবাইলটো ভাল কৰিব এতিয়া ৰাস্তাৰ মাজেদি যাব পাৰিলো হয় মেইন ৰাস্তাৰে যাব পাৰিলো হয় কিন্তু আমি মেইন ৰাস্তাৰে যোৱা নাই পথাৰৰ মাজৰ ৰাস্তাটোদি যাই আছো কিবা এটা ভাল লাগে এইফালেদি আহি পেলাই সেইকাৰণে এইপিনে যাই আছো এটা শান্তিৰ পৰিৱেশ এটা পাই তাৰমানে এইবিলাক পথাৰত ধান কাটিব হ'বই আৰু এইবিলাক বগৰী এইবিলাক বগলী আৰু বেলেগ বেলেগ চৰাই আছে কিছুমান নাম চাম নাজানো আৰু কি চৰাই এইবিলাক মুৰ্গীৰ দৰেও দেখিব এডাল হৈছে আমাৰ আহাতৰ গাছ ভাল লাগছে না ভিউটো এতিয়া ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব আহি ধুনীয়া লাগে ৰাতিপুৱা মানে পৰিৱেশটো এটা বেলেগ হৈ যায় ঠাণ্ডা ঠাণ্ডা বতাহ আহি থাকে ধুনীয়া লাগে আহি এই গৰু পানী খুৱাব আহিছে কিছুমানে এইখন পুৱামক্কাৰ পাহাৰ ইয়াতে এখন গণেশ মন্দিৰ আছে ইয়াতে তাত দেখাই আছো ৰ'ব এই মাছ ধৰি আছে এওঁলোকে কিবা ধৰিছে কেইদিনমান আগত বানপানী হৈছিল বানপানী হওঁতে এই ৰাস্তাৰ ওপৰতে পানী বাগৰি আছিল পুৰা এই ইয়াৰে যিকেইডাল গছ আছে এই দুটা চাইডে চব এটাৰ গছ গৰমৰ দিনত মানে বহাগৰ মাহ পৰিব হোৱা টাইমত আৰু এহেঁতি দুটা চাইডে মানে এজাৰ ফুলি পেলাই ধুনীয়া দেখা হৈ যায় এই শ্বিলঙত যেনেকৈ চেৰি ব্লিচুম হয় ধুনীয়া লাগে ৰাস্তাবিলাক ইয়াতো মানে এনেকৈ এজাৰ ফুলি মানে পিংক হৈ যায় পিংক মানে পাৰ্পল কালাৰ হৈ যায় পুৰা ধুনীয়া লাগে আৰু ৰাস্তাটো পৰিৱেশটো মই এটা ফটো এটা লগাই দি আছোঁ দেখা পাব আৰু এইপিনে এটা হাইৱে বনাই আছে অফৰোডিং কৰাৰ দৰে হৈছে এইখিনি ৰাস্তাটো কেনে লাগিছে ক'ব দে কিন্তু আপোনালোকক দেখাবৰ কাৰণে এই পিন্ধি আহিছোঁ নহ'লে
হাইৱে হৈ পিনে শ্বৰ্টকাট মাৰি আগেই পালোঁ হৈ যায় ইমান পৰ পাই গ'লোঁ হয় গাইজ মোৰ হৈছে নতুনকৈ খোলা চেনেল গতিকে একো এক্সপিৰিয়েঞ্চ নাই আগৰ পৰা কৰা নাই বা হেৰি কৰা নাই কেনেকৈ কি কৰিব লাগে কথা কেনেকৈ ক'ব লাগে বা আপোনালোকক ভিডিঅ'টো বোলে কেনেকৈ দেখাব লাগে এইবিলাকৰ একো এক্সপিৰিয়েঞ্চ নাই নতুনকৈ আৰম্ভ কৰিছোঁ এইমাত্ৰ গতিকে বহুত ভুল হ'ব পাৰে অডিঅ'ত হওক ভিডিঅ'ত হওক বা মোৰ কথা কোৱা ষ্টাইলটো হওক বহুত কিবা কিবি ভুল হ'ব পাৰে সেইটো আৰু বেয়া চেয়া নাপাব আৰু আপোনালোকে কিবা দিয়া পৰামৰ্শ দিব বুলি ভাবিলে কমেণ্ট কৰি মোক ক'ব পাৰে সেই হিচাপে মই ফিউচাৰ যিবিলাক ভিডিঅ' বনাম সেইখিনিত আপগ্ৰেড কৰি ল'ব পাৰিম আৰু ব্লগ চেনেলটো মানে কণ্টিনিউ কৰি যাম বুলি ভাবিছোঁ আৰু মানে বহুত দিনৰ মূৰত এটা ভিডিঅ' তেনেকুৱা নহয় আৰু মানে বেছিভাগ মানে কি মানে কণ্টিনিউ দিয়ে থাকিম দিয়ক আৰু বনাই থাকিম নেৰো বুলি ভাবিছোঁ এইবাৰ আগতে বহুত মাহ আগতে বনাই পিনে আকৌ 7-8 মাহ মানৰ বেছি মানে বনোৱাই নাছিলোঁ এই নতুনকৈ আকৌ আৰম্ভ কৰিছোঁ মানে ভালকৈ কৰিছোঁ আৰু এইবাৰ পৰা মানে মিছ নহয় আৰু এইপিনে আমি মাধৱ মন্দিৰৰ ৰাস্তাটো ওলালোঁ লেফ্ট চাইডে গ'লে মাধৱ মন্দিৰ হ'ব আৰু ইপিনে ৰাইট চাইডে পাখা মেলা চক পাব আৰু আমাৰ অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ ঘৰ এইটো এয়া মূৰ্তি এইটো প্ৰতিমূৰ্তি বৰ্তমান ঘৰটো শিশু কল্যাণ ভৱন বনাইছে চৰকাৰে দোকানখন এইখিনিতে আছিল মোবাইল ৰিপেয়াৰিঙৰ দোকানখন অকণমান আগত আছে ভালেই আৰু ঠিক আছে গাইজ মই পালোঁ দোকানখন এইপিনে আছে দোকানত সোমাই লৈ উঠি আহি আপোনালোকৰ লগ পাই আছোঁ তাক মোবাইলটো দি আহোঁ মই আগে গাইজ ঘৰ আহি পাই গ'লোঁ হাজোৰ পৰা মোবাইলটো দি আহিলোঁ ভাটিবেলা 5টামান বজাত আকৌ মাতি আকৌ 5টামান বজাত যাব লাগিব 5টামান বজাতহে হ'ব বোলে ঘৰৰ ঘৰত আজি বিয়া চলি আছে সেইকাৰণে অলপ মানে আপোনালোকে গান চান শুনিব পাৰে বেয়া নাপাব আৰু সেইটো কাৰণে বাকী মই আপোনালোকক অলপ পিছত ক'ত যাওঁ কি কৰোঁ কৈ আছোঁ গাইজ এইটো মোৰ একশ্যন কেমেৰা কম দামী কেমেৰা বেছি দাম নহয় ইয়াৰ কিন্তু ফুটেজবিলাক কেনে পায় ৰিভিউ মই ইয়াৰ ওপৰত কৰি আছোঁ বহুত দিনৰ পৰা টেষ্টিং কৰি আছোঁ ইটোৰ আপোনালোকক দেখাই আছোঁ মানে কিনিব পাৰি না নোৱাৰি এইটো ঘৰৰ পৰা আহি ভাত পানী খালোঁ ভাত পানী খাই জ্বালা পুলি নিব আহিছোঁ জ্বালা পুলি কেইটামান লৈ যাওঁ নাৰ্চাৰীৰ পৰা আমাৰ ভাগিন আৰু টিকু আহিছে জ্বালা পুলি নিব সিহঁতকো লাগে বোলে কেইটামান ময়ো লৈ যাওঁ বুলি ভাবিছোঁ দেখাই আছোঁ ৰ'ব চব ফুলৰ পুলি নাৰ্জী ফুল ঠাণ্ডাৰ দিনত ফুলা ফুল চব এইগিলা আছিল লিলিয়ামৰ পুলি এইগিলা কিবা আছিল পাহিলোঁ আৰু এইবিলাক আছে এইবিলাক পিটুনিয়াৰ পুলি এইটো এটা কিবা ঠাণ্ডাৰ দিনত ফুলা এইটো এনে নামটো কি আছিল মই পাহিলোঁ ৰ মই মোৰ আছিল এইকেইটা ফুলৰ নামটো মোৰ তাত আছিলেও পুলি মৰি গৈছে এইকেইটাৰ নাম কি আছিল মই পাহৰি গৈছোঁ নামটো কিবা খ্ৰীষ্টমাছ ফুল বুলি কেকটাছ বুলি কয় নে খ্ৰীষ্টমাছ কেকটাছ বুলি কয় মনত পৰিছে তাৰপিছত আমি এনেকৈ আহিলোঁ জ্বালা পুলিকেইটা পুতিবৰ কাৰণে অলপ আগতে যে আনিবলৈ গৈছিলোঁ জ্বালাকীয়া পুলিকেইটা আৰু মই লগতে কেইটামান ফুলৰ পুলি আনিছিলোঁ সেইকেইটা পুতিম বাৰু পিছত কিন্তু এতিয়া জ্বালা পুলিকেইটা আগতে পুতি লওঁ আন্ধাৰ হোৱাৰ আগতে তেনে আনা জ্বালা পুলি গিলা আমি পুতপে আহি আছোঁ জ্বালা পুলি ক'ত এতে পুতবি না এতে সিদিনা আমি ফুলো পুলি পুতিছিলোঁ এইগিলা চাইডত
এতে জ্বালা বুলি পুতি মাছি আমাৰ মাজত আজি নতুন হেতিয়ক আপাচি মালাকাৰ সঁচা ভিডিঅ' বনাইছে নেকি এন্দা সঁচাকে নহয় হা এইটো মজা লাগে কিন্তু মাৰ বঢ়িয়া আহি মাছে আনকাত বনাইছে নেকি আনকাত এইটো তোমাৰ এপি কিছে না কোৱা দে উঠপি কোৱা দে মোটামুটি আধা পুলি পোতা হলে শেষ হবাই হল এইখিনি হলে আমি যাওঁ অ ভাগিন হাজত যাবি না হাজত যাব লাগে আমি ভিডিঅ' কৰিম লুকিব নালাগে ভাল লাগব এই যা তই কিবা তোৰ কথা কওঁ তোৰ বিষয়ে কিবা অলপ কৈ যা চিনাকি দি যা ৰাইজক আৰু এইখিনি হৈছে আমাৰ মাধৱৰ বিয়াৰ কাৰণে আনা খৰিবিলাক আমি ঠিক কৰি আছিলোঁ অলপ সময় লাগছেই এইখিনি কৰাতে তাৰপিছত আকৌ এইখিনি কৰাৰ পিছত আকৌ হাজত যাব লগা হৈছে এইখিনি আগেই ঠিক ঠাক কৰি লৈছোঁ বাৰু মোবাইল ভাল হৈ গ'ল বলক এতিয়া ঘৰত কেনে যাই থাকোঁ গাইজ ভিডিঅ'টো আজি এইখিনিতে শেষ কৰিলোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইখিনিয়ে থেংক ইউ